হাই গুড মর্নিং ফ্রেন্ডস। এই আৰু প্ৰকৃতি অবৰ্ণনীয় দৃশ্য চাওক। আজি প্ৰকৃতি কেনেকুৱা এটা বিমূৰ্ত ৰূপ ধাৰণ কৰিছে। এই আৰু আমাৰ ওচৰ চুবুৰীয়াক আজি প্ৰকৃতিয়ে এনেকুৱা এটা চিন বনাই থৈ গৈছে চাওক। প্ৰকৃতিয়ে যেনেকৈ ৰূপ পৰিৱৰ্তন কৰে, ৰূপ চেঞ্জ কৰে, মানুহৰ জীৱনতো এনেকুৱা পৰিৱৰ্তন দিনে দিনে হয়। জীৱনটোত কি আছে? একো নাই। এই আৰু এই চাওক। যোৱা ৰাতি প্ৰচণ্ড শিলাবৃষ্টিৰ লগতে বতাহে কেনেকুৱা কৰিছে, কিন্তু কাকা মই এতিয়া ভিতৰত নাযাওঁ, তুমি আহা, ৰাস্তাত আহা, এনে এটা লুকছ নাই। মই প্লিজ মই এতিয়া মানে লোকেশ্যনটো বেলেগক দেখুৱাব লাগে না, কাৰণ মোৰ অলপ দায়িত্বৰ কথা আছে। এই আৰু মোৰ ভতিজা, উপায় নাই। এই ৰাতি ইমান জোৰে জোৰে বতাহ বৰষুণ, মানে ভতিজাৰ এতিয়াও ভিতৰত ভয়টোৱে আছে আৰু এতিয়াও বাহিৰত ওলাতে বৰষুণ আহিব নেকি, শিলাবৃষ্টিবিলাক তাকো পাব নেকি, সেই ভয়তে এই আমাৰ ভতিজা চাওক আছে আৰু চুপি আছে মনৰ দুখত। কি কৰিব আৰু ঠিকেই আছে, একো নাই, দুখ কৰিবলগা একোৱেই নাই। এতিয়া ৰাতি যিখিনি হৈছে, এতিয়া কি ধুনীয়া ৰ'দ দিছে, গতিকে বহি নাথাকি এতিয়া লাহে লাহে নিজৰ নিজৰ ডিউটি কৰিলে ঠিক হৈ যাব। এদিন দুদিন অলপ মনটো বেয়া লাগিব, হয়নে নাই? একো নাই ভতিজা, একো নাই। যিখিনি হৈছে মনটো অলপ ধৈৰ্য ধৰা, বঢ়িয়াকৈ লাহে লাহে ভাতখিনি খাই কাপোৰখিনি ৰ'দত মেলি দিলে, লাহে লাহে কাম কৰি থাকিলে চব ঠিক হৈ যাব আৰু। ঠিকে আছে, চাওক আৰু আমাৰ ওচৰ চুবুৰীয়া এনেকুৱা কৰিছে আকৌ। মোৰ এতিয়ালৈকে মই বয়স হাফ চেঞ্চাৰী কোবালোঁ, কিন্তু সঁচাই নিজকে ক'ব নোৱাৰোঁ। এনেকুৱা এটা অনুভৱ কৰিছোঁ যোৱা ৰাতি, যিটো মানে ইমান ডাঙৰ ডাঙৰ যিটো শিলাবৃষ্টি পৰিছে, বৰষুণৰ লগত যিটো শিলৰ কোব সুন্দল কোবাই কোবাই থৈ গ'ল, সেইটো এটা যেনিবা মোৰ জীৱনৰ এটা ইতিহাস। পিছে এনে বহি নাথাকিবা, আজিৰ দিনত কিবা নহয় কিবা কামত ডিউটিত ওলাই যাবা আকৌ। বহি থাকিব নালাগে, যি হ'ব লগা হৈ গ'ল, যিখিনি আছে সেইখিনিতে ছেটিছফাই থাকিব লাগিব। হয় হয়, তেতিয়া আৰু তেনেকুৱা মনটো একো নাই, একো নাই, দুখ কৰি একো নাই। এই জীৱনটোৰে কোনো হেৰি নাই, ভৰসা নাই, হয়নে নাই? ঠিকে আছে।
এই চাওক আৰু মই অকণমান ৰাতিপুৱাই অলপ মিন এই চাওক এই আৰু যোৱা ৰাতি তাণ্ডৱ লীলা তাণ্ডৱ লীলা এই আৰু এইটো মোৰ খেতি বঢ়িয়া বঢ়িয়া এই ভতিজে ধুনীয়া খেতি কৰিছে আমাক এই আৰু ভতিজাত ধুনীয়া মাকৈ খেতি কৰিছে কি কৰিব আৰু উপায় নাই সেইকাৰণে তাৰ মনটো বেয়া লাগি আছে আজি আকৌ এই ইমানখিনি মানে কিবা এটা লছ হ'ল উপায়টো নাই মই কৈছোঁ যে তুমি ধৈৰ্য ধৰা একো নাই হ'ব কেতিয়াবা লাভ কেতিয়াবা লছ এই জীৱন কেতিয়াবা সুখ কেতিয়াবা দুখ একো বেছিকৈ ভাবিব নালাগে ভতিজা একো নাই চিন্তা একো নকৰিবা দে ধৈৰ্য ধৰা তুমি তোমাৰ ভাল হ'ব মই ভতিজাৰ লগতে আছোঁ অ'কে ঠিকে আছে মই আপোনালোকক অকণমান দেখুৱাইছোঁ আৰু দি আছোঁ এই চাওক যোৱা ৰাতি আমাৰ ঘৰৰ চাৰিওফালে এনেকুৱা এই আৰু প্ৰকৃতিৰ এক তাণ্ডৱ লীলা যোৱা ৰাতি এই আৰু ধুমুহা বতাহ মনটো সেই ধুমুহা বতাহৰ নিচিনাই হ'ব লাগে এই আৰু চাওক এই চাওক আৰু যোৱা ৰাতি প্ৰকৃতি কেনেকুৱা এই আৰু চাওক ইমান ডাঙৰ ডাঙৰ শিল বৃষ্টি মোৰ লাইফত প্ৰথম চাওক কেনেকুৱা কৰিছে বাকী আল্লাহে যি কৰে চব ভালৰ কাৰণে কৰে সকলোৰে দিনটো শুভময় হওক তাৰে শুভকামনা থাকিল ঠিকে আছে জয় আই অসম জয় জুবিন দা